নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ SK এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ। আশা কৰোঁ সকলোৱে পঢ়া শুনা কৰি আছে। যিহেতু হাতত সময় বহুত কম, সকলোৱে আমি জানো যে মেট্ৰিক পৰীক্ষা আৰম্ভ হ'বহি 15 ফেব্ৰুৱাৰীৰ পৰা। গতিকে আপোনালোকে যিদৰে পঢ়া শুনা কৰি আছে তেনে কৰক, আৰু মই যিমান পাৰিছোঁ আপোনালোকৰ কাৰণে হেল্প কৰিবলৈ যত্ন কৰিছোঁ। কাৰণ আজি পদত্ৰয় যিহেতু কবি হৈছে মীৰাবাই, আপোনালোকে জানে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হিন্দী ইলেক্টিভ। আৰু গতিকে ধুনীয়াকৈ আপোনালোকে এই যদি কবিতা যদি বুজি পায়, কবিতাটিৰ পৰা শৰ্ট কুৱেশ্যন অহাৰ উপৰিও ইয়াতে বেছিভাগ ব্যাখ্যা আহিবলৈ দেখিব পোৱা যায় আৰু কবিৰ পৰিচয়। গতিকে আপোনালোকে ধুনীয়াকৈ কবিৰ পৰিচয়টো পঢ়ি গ'লে গম পাব এয়া হৈছে আপোনালোকৰ পদত্ৰয়। আৰু মই আজি এই কবিতাটো আপোনালোকক অসমীয়াত ট্ৰেন্সলেশ্যন কৰি জনাবলৈ মই আপোনালোকক চেষ্টা কৰিছোঁ। ট্ৰেন্সলেশ্যন কৰি আপোনালোকক আজি জনাম এই কবিতাটো কেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে ইম্পৰ্টেঞ্চ হৈ আছে। আৰু আপোনালোকে নিশ্চয় জানে যে পদত্ৰয় এইটো হৈছে পদত্ৰয়। मैं तू चरण लगी गोपाल, जब लगी तब को न जाने, अब जाने संसार, कृपा कीजिए दर्शन दीजिए सुध लीजिए तत्काल, मीरा कहे प्रभु गिरिधर नागर, चरण कमल बलिहार। এতিয়া আমি সকলো জানো যে मी तू चरण लगी गोपाल বুলি কাক কৈ আছে আৰু কোনে কৈ আছে? কবিত্ৰী মীৰাবাইয়ে কৈ আছে, মহাপ্ৰভু শ্ৰীকৃষ্ণ কৈ আছে যে হে প্ৰভু, হে গোপাল, মই তোমাৰ শৰণাপন্ন হৈছোঁ আৰু তোমাৰ লগত মোৰ প্ৰেম আৰম্ভ হয়। তেতিয়া ইয়াৰ বিষয়ে এই সংসাৰৰ কোনো মানুহেই জনা নাছিলে, কোনো ব্যক্তিয়ে গম পোৱা নাছিল যেতিয়া মই আপোনাৰ প্ৰেমত পৰিছিলোঁ। কিন্তু যেতিয়া এই প্ৰেম লাহে লাহে অন্তৰংগ হ'বলৈ ধৰিলে, তেতিয়া গোটেই ব্ৰহ্মাণ্ড অৰ্থাৎ গোটেই সংসাৰে আমাৰ প্ৰেমৰ বিষয়ে জানিলে। আপুনি মোৰ অনুগ্ৰহ কৰক, মোক অনুগ্ৰহ কৰি আপুনি নিজৰ দৰ্শন দিয়ক আৰু মোক উদ্ধাৰ কৰক। মীৰাই কৈছে, হে গিৰিধৰ, হে গোপাল, মই তেনেই চৰণ কমলত নিজকে উৎসৰ্গিত কৰি দিছোঁ। গম পাইছে নহয়? এইটো হৈছে আপোনালোকৰ এই 4 লাইনৰ আপোনালোকৰ মিনিং। এতিয়া আমি দ্বিতীয়টো লাইন চাওঁ, আহক। म्यारे घर आवे सुंदर श्याम, तुम आया बिन सुध नहीं, मेरो पेरी परी जैसा पान, म्यारे आशा और न स्वामी, एक तिहारो ध्यान, मीरा के प्रभु बेग मिलो अब, रासो जी मेरो मान। এতিয়া আপোনালোকে দেখিছে কিমান ধুনীয়া এটা কৈছে যে म्यारे घर आवे सुंदर श्याम। গম পাইছে নহয় যে মীৰাবাইয়ে কৈছে মই আপোনাৰ ঘৰলৈ, মানে মোৰ আপোনাৰ বাবে গাখীৰখিনি খুব ভালকৈ বৰ মৰমেৰে মঠিছোঁ। আৰু তেওঁ যিটো তেওঁৰ কাৰণে যিটো মাখন যিটো বনাইছিলে বহুত মানে মৰমেৰে প্ৰেমেৰে নিজৰ শ্ৰীকৃষ্ণ গিৰিধৰ কাৰণে বনাইছিলে। আৰু কৈছে হে গোপাল, কিন্তু মাখনবোৰ মই নিজৰ বাবে উলিয়াই লৈছোঁ, বাকী মানুহবোৰে মথা গাখীৰখিনি খাইছে। কিন্তু মই যেতিয়া ভক্তি পথেৰে আগবাঢ়িবলৈ ধৰিছোঁ, সকলোৱে কান্দিবলৈ ধৰিলে আৰু মোক ভৎসৰ্ষণা কৰিবলৈ ধৰিলে। যে শেষত মীৰাই প্ৰভুক কয়, হে মোৰ গিৰিধৰ, তুমি তোমাৰ এই দাসীক সকলো কষ্টৰ পৰা মুক্তি কৰি দিয়া আৰু তথা মোৰ জীৱনক এক উজ্জ্বল প্ৰকাশ প্ৰদান কৰা। সেই বুলি মীৰাই শ্ৰীকৃষ্ণ ভক্তিত, তেওঁৰ ভক্তিত মগ্ন হৈ আৰু শ্ৰীকৃষ্ণৰ বাবে তেওঁ কি কৰিছে যে এইষাৰ কথা তেওঁ জনাই আছে। আৰু আমি সকলো জানো যে শ্ৰীকৃষ্ণৰ প্ৰেমী অৰ্থাৎ মহান আৰাধ্য তেওঁ হৈছে মীৰাবাই, যিয়ে তেওঁ শ্ৰীকৃষ্ণৰ প্ৰেম ভক্তিত পৰি তেওঁৰ সেই শ্ৰীকৃষ্ণৰ ভিতৰতে তেওঁ বিলীন হৈ পৰিছিল। আৰু এতিয়া 3 নম্বৰটো আমি ষ্টেপটো আমি পঢ়িছোঁ। 3 নম্বৰটোতে চাম আমি, राम राम नाम रस पीजे मनुआ, राम नाम रस पीजे, तज कुसंग सत्संग बैठ, नित हरि चर्चा सुन लीजे, काम क्रोध मद लोभ मोह को बहा चित सु दीजे, मीरा के प्रभु गिरिधर नागर, ताही के रंग में ভিজে। এতিয়া গম পাইছে নহয় ধুনীয়াকৈ কি কৈছে যে
মীৰাবাই আৰু তেওঁ এতিয়া কি জনাই আছে যে কবি মীৰাবাইয়ে মনুষ্যক মাত্ৰ মনুষ্য অৰ্থাৎ আমাক অৰ্থাৎ একেটাই তেওঁ আমালৈ মানে অনুৰোধ কৰিছিলে যে মাত্ৰ ৰাম নাম ল'বলৈ কৈছে, ৰামৰ নাম গাবলৈ কৈছে, আহ্বান জনাইছে যে আপোনালোকে অকল ৰাম আৰু ৰামৰ সেই নাম ল'ব। গতিকে তেওঁ এয়া কৰিবৰ কাৰণে কিয় আহ্বান জনাইছে যে ৰামৰ নাম ল'লে কিছু বহুতখিনি আমাৰ জীৱনত মানে পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। আৰু তেওঁ কৈছে যে তোমালোকে ৰাম নামৰ ৰস সেৱন কৰা। যেতিয়া ৰাম নামৰ ৰস যেতিয়া সেৱন কৰিবা তেতিয়া কি কৈছে যে কুসংগ ত্যাগ কৰি দিয়া, এই সংসাৰখনৰ লগত বহি হৰি কীৰ্তন শুনা, কাৰণ শ্ৰীহৰিৰ চৰণত গোটেই ব্ৰহ্মাণ্ড সোমাই আছে। আৰু মনৰ পৰা কাম, যিটো ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ তথা মৎসৰ্গ ত্যাগ কৰি দিয়া। এই 6 ৰিপুক চিৰদিনৰ কাৰণে নিজৰ মনৰ পৰা ত্যাগ কৰা তথা কৃষ্ণৰ প্ৰেম ৰংগৰসত ডুব যোৱা। এইদৰে কবি অৰ্থাৎ মীৰাবাইয়ে আমাৰ জীৱনত মানৱ সমাজৰ মুক্তিৰ একমাত্ৰ সাধন হৰি ভক্তি বুলি কৈছে। কাৰণ হৰি ভক্তিৰ শ্ৰীচৰণত আমি সকলোৱে ধুনীয়াকৈ নিজৰ জীৱন অৰ্পণ কৰিব পাৰোঁ। এই মহান কৱয়িত্ৰীগৰাকী মীৰাবাই, মহান কৱিত্ৰীগৰাকী শ্ৰীকৃষ্ণৰ প্ৰেমিক। তেওঁ নিজৰ গিৰিধৰ, নিজৰ গোপাল, নিজৰ শ্ৰী প্ৰেম নগৰক এনেধৰণৰ কথাখিনি কৈছে আৰু তাৰ লগে লগে আমাকো ধুনীয়াকৈ নিজৰ এটা অতি ধুনীয়া বহুত সুন্দৰ এটি দৃষ্টি আমাক এই কবিতাটিৰ লগত জনাবলৈ বিচাৰিছে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে যিটো পদত্ৰয় মীৰাবাইৰ লিখা কৃষ্ণপ্ৰেমী তেওঁৰ যিখন কবিতা আপোনালোকৰ আগলৈ মই অনুবাদ কৰি বুজাইছোঁ অসমীয়াত। হয়তো আপোনালোকে যদি বুজি পাইছে ধুনীয়াকৈ আপোনালোকে হিন্দীত যদি ব্যাখ্যা আহে 5 নম্বৰ এটা আপোনালোকে নিশ্চয় পাবলৈ লাভ কৰিব 5 নম্বৰ এটা নম্বৰটো। কাৰণ আপোনালোকে যদি বুজি যায় এতিয়া মুখস্থ কৰি চাওক, মুখস্থ কৰি আপুনি কিমান দিনে মনত ৰাখিব। গতিকে ধুনীয়াকৈ মনত ৰাখিবলৈ যত্ন কৰক আৰু কাহিনীটো বুজিবলৈ চেষ্টা কৰিব। প্ৰত্যেক যিকোনো আপোনালোকে ছাবজেক্ট যেতিয়া পঢ়ে সেই বিষয়টোৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ বুজিবলৈ যত্ন কৰিব। পাঠ পঢ়িলে পাঠাংশখিনি আপোনালোকে বুজিবলৈ যত্ন কৰিব আৰু কবিতা পঢ়িলে তাৰ সাৰাংশখিনি আপোনালোকে বুজিবলৈ যত্ন কৰিব। তেতিয়া কি হয় যে ধুনীয়াকৈ আপোনালোকে পৰীক্ষাত ভাল এটা নম্বৰ পাবলৈ সক্ষম হয়। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু যদি আপোনালোকৰ এনেকুৱা ধৰণৰ যদি ভিডিঅ'খিনি পাবৰ কাৰণে যদি আশা আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। যিহেতু হাতত সময় বহুত কম গতিকে আপোনালোকে পলম নকৰি খুব ধুনীয়াকৈ পঢ়া প্ৰস্তুতি চলাই যাওক আৰু নিজৰ পথত আপোনালোকে সকলোৱে আগুৱাই যাওক। সেই কামনাৰে মই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আনিছিলোঁ। আৰু গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ যদি শেষৰলৈকে চাইছে নিশ্চয় ধুনীয়াকৈ বুজি পাব আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে পুনৰবাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। থেংক ইউ।